ডিচিৰ অধীনত এখনকৈ কমিটি গঠন কৰা হৈছিলে আমাৰ নিড বেচিছ শিক্ষক যাতে থকা ঠাইতে আৰু এজন শিক্ষক নহয় য'ত নাটনি আছে তাতেই যাতে শিক্ষক নিযুক্তি হয় আৰু অভিভাৱক মন্ত্ৰীৰ অনুমোদন সাপেক্ষে 2 এদিনতে নিযুক্তিবিলাক ওলাব। যেতিয়া আপুনি নিযুক্তি দিছিলে তেতিয়া গুৱাহাটীৰ পৰা কৈছিলে যে আপোনাৰ পোষ্টিঙৰ কাৰণে 1 টকা ল'ব নোৱাৰিব ল'লে আপোনাৰ এনে এলিগেশ্যন 3 লাখ 3.5 লাখ টকা লৈ আছে। আমাৰ বিজেপিৰ এজন লিডাৰ ৰঙৰে তেখেতে নিজে ফেচবুকত এইটো পোষ্ট কৰিছে ছাৰ আপোনাকো টেগ কৰিছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী গাৰ্জেন মিনিষ্টাৰৰ এপ্ৰুভেল নোহোৱাকৈ কোনো এপইণ্টমেণ্ট কিন্তু তাতে দেখা গৈছে যে এনেকুৱা এটা বিজেপিৰ এজন বৰিষ্ঠ নেতাই এনেকুৱা ধৰণে নেতা আৰু এনেকুৱা কালি চুইচবিল নহয় আপুনি নিশ্চয় আগতে কৈছে যে এইটো ষ্ট্ৰিক্ট একশ্যন ল'ব। আমাৰ স্কুলখনে জিলাতে যেনেধৰণে পঢ়ি গৈছে ডাইৰেক্টলি ইনভলভ বুলি তেখেতে লিখিছে ডাইৰেক্টলি লিখিছে। ঠিক আছে আমি গোটেইটো এনকোৱাৰী কৰিম। ঠিক আছে।